আমি সমাজৰ হকে কাম কৰিব আহিছো, সমাজৰ হকে কাম কৰি আছিলো আৰু এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি কৰিব বুলি আমি কেতিয়াও আশা কৰা নাছিলো। আজি আমি ৰাতিপুৱাই খবৰ পালো যে অভাৰব্ৰিজৰ তলত এটা বহুখিনি আচলতে 150জনীয়া এটা গুণ্ডা মদ পানী খুৱাই ৰাখি থৈছে। উৎপল বনিয়ে যিহেতু এইফালেদি আহিব, অহাৰ লগে লগে যে তেখেতসকলৰ ডাঙৰ ডাঙৰ লাখুটিবিলাকো আছে, মই ইতিমধ্যে ফেচবুকত আপলোড কৰিছোঁ যে সেই লাখুটি পেলাই দি পেলাই যে মোৰ গাড়ীখন ভাঙিব পাৰে, তেনেকুৱা এটা প্ৰি প্লেনিং কৰিছিলে। আৰু যেতিয়া সেইটো আমি গম পালোঁ, লগত আমি সতৰ্ক হ'লোঁ। সতৰ্ক হৈ পেলাই আমি আৰু এটা জেগাত বহি আছিলোঁ ঘাঁহি, তেতিয়া দেখিছোঁ আমাৰ যি গাড়ী আছে সেই গাড়ীও অঁতাই দিলোঁ। আমি দেখিছোঁ তাত সেই যিখন মানে চাউণ্ড ছিষ্টেমৰ সেইখিনিতে ঘূৰি আছে আৰু তেখেতৰ পৰিয়ালৰ এজন সদস্যই সেইফালেদি বাইক দি পেলাই কেইবাবাৰ অহা যোৱা কৰি আছে আৰু দেখিছোঁ গাড়ী দুখন তিনিখনো অহা যোৱা কৰিবলৈ আৰম্ভ কৰিলে। আৰু আমি সতৰ্ক হ'লোঁ, আমি মাহাৱতী থানৰ ফালে আহিলোঁ। মাহাৱতী থানৰ ফালে হওঁতে আমি আকৌ দেখিলোঁ পুনৰবাৰ যে আমি য'ত সোমাইছোঁ তাৰ সন্মুখত চাউণ্ড ছিষ্টেমৰ গাড়ীখন, লগতে সেই একেই মানুহজন আৰু লগতে 2-3খন স্কৰ্পিঅ আৰু বেলেগ বেলেগ মানুহ এটা পক্ষ আচলতে আহিছে। আৰু ইতিমধ্যে সকলোবোৰ খবৰ পাইছিলোঁ আৰু যিবোৰ আচলতে ৰেকৰ্ডিং পাইছিলোঁ, আমি কিছুমান ভইচ ৰেকৰ্ডিং পাইছিলোঁ যিবোৰ তেখেতসকলে কথা পাতিছিলে, কাৰ লগত কেনেকৈ কথা পাতিছিলে, কেনেকৈ মোক বাধা দিব লাগিব, কি কথা, সকলোবোৰ বাবে আচলতে প্ৰশাসনৰ ওচৰত লগতে মই অৰ্পণ কৰি দিছোঁ যে বস্তুটো সকলোৱে গম পাই থাকে। আমি ইয়াৰ পিছতে আমি হয়তো সেই থানালৈ যাম, আমি এজাহাৰ দিম আজি, ইয়াৰ ওপৰত আমি দিম যাতে ইয়াৰ ইনভেষ্টিগেশ্যন ভালকৈ হয়। কাৰণ যেতিয়া আমি গৰখীয়া থানাত গ'লোঁ, গৰখীয়া থানাতো একেই অপ্ৰীতিকৰ পৰিস্থিতি। তাতো তেখেতৰ চাউণ্ড ছিষ্টেমৰ গাড়ী এখন ঘূৰোৱাৰ লগে লগে বিভিন্নজন আহিবলৈ চালে, প্ৰশাসনে বাধা দিব চেষ্টা কৰিলে যদিও তেখেতে আশে পাশে চাইডে তেখেতে চাউণ্ড ছিষ্টেমৰ গাড়ীখন বজাব ধৰিলে। আৰু তেনেকুৱাতে আমাৰ খবৰ আহিল যে ডিমৌৰ পৰা যিখিনি গুণ্ডা আছিলে সেইখিনি এটা দল যাব জামুগুৰি চাৰিআলি আৰু এটা দল যাব মানে খেতালি, যাতে আমাৰ দুইফালৰ পৰা বাধা দিব পাৰে। লগে লগে মই আকৌ আমাৰ যি থানাৰ যি কৰ্তৃপক্ষ আছিলে তেখেতসকলক মই জনালোঁ যে মোক এনেকুৱা কথা জামুগুৰিত হয়তো ৰাখি বাধা দিবৰ কাৰণে চেষ্টা কৰিব পাৰে। কিন্তু তাৰে আকৌ এটা পক্ষে আকৌ বিজেপি যুৱ মৰ্চা এটা টিমে আকৌ বাধাও দিছে যে উৎপল আহিব, কিন্তু তোমালোকে মাৰপিট নকৰিবা, কেৱল তোমালোকে শ্লোগান মাৰিবা, তেতিয়া আমি মাইলেজ পাম, নহ'লে মাইলেজটো সি পাই যাব। সেইবুলি ইতিমধ্যে পোৱা খবৰ আমাৰ হাতত আছে। আৰু সেই খবৰটো ইতিমধ্যে তেখেতসকলে সেই যিটো মানে কৰিছিলে গোটেই চক্ৰটো, সেইটো আমি পাইছোঁ। ঘাঁহিত কোনখন 07 গাড়ী ঘূৰি ফুৰিছে সেইটো আমাৰ হাতত তথ্য আছে, কাৰ পিছে পিছে গৈ আছিলে সেইটো আমাৰ তথ্য আছে। আৰু এই সকলোবোৰ কথা আচলতে চক্ৰান্তৰ মাজেদি হৈছে। কিন্তু আমি ৰাইজৰ কাৰণে আহিছোঁ, আজি 7টা বছৰ ৰাইজৰ হকে কাম কৰি আছোঁ। আমিতো কোনো ধৰণৰ টকা এগালমান ঘটিবলৈ ৰাইজৰ কাৰণে অহা নাই। টকা এগালমান ঘটিম, ডাঙৰ ডাঙৰ বিল্ডিং বনাম, কেইবা ঠাইতো আমি মাটি বাৰী কিনিম, ৱাইন শ্বপৰ দোকান য'ত ৰহাত 3খনৰ পৰা যেতিয়া 10খন হ'ব পাৰে, আমি সেইবিলাকতো আমি ভাবি চিন্তি অহা নাই। আমি সমাজৰ কাৰণে আমি আহিছোঁ, সমাজৰ হকে কাম কৰিব আহিছোঁ। য'ত মোৰ মা গা অসুস্থ হস্পিটেলত ভৰ্তি আছে, মোৰ ল'ৰা আজি 3-4 দিন ধৰি পেলাই হস্পিটেলত উপস্থিত আছে। দিন ৰাত আমি কষ্ট কৰি আছোঁ। ৰহা ৰাইজে যিটো আমাৰ আশা কৰিছে, আশা আকাংক্ষা আমাৰ ওপৰত আছে, আমি ওলাই আহিছোঁ। শংকিত হৈছেনে বাৰু হতাশগ্ৰস্ত হৈছে? চাওক, শংকিত আৰু হতাশগ্ৰস্ত দুয়োটাই হৈছে আচলতে। যাৰ হতাশগ্ৰস্ত হয় তেতিয়াহে এনেকুৱা কামবিলাক কৰে, নহ'লে ইমান এজন ব্যক্তিয়ে তেনেকুৱা মানুহ হয়, কোনোবা এজন বিশেষ ব্যক্তিয়ে
আচলতে সকলোবোৰ আচলতে তেখেতে জানে গণতন্ত্ৰ কি সেইটো কথা জানে, বিধানসভা কি সেইবিলাক জানে, আচলতে এইবিলাক সকলো ৰাইজে জানে। আৰু তাৰপিছতে আচলতে শংকিত হ'লে এনেকুৱা কাম কৰি অলপমান যেতিয়া শংকিত হয় কেতিয়াবা ভুল বকে, কেতিয়াবা মাৰপিট কৰিবলৈ চেষ্টা কৰে। আৰু তেখেতৰ আগতে আছেও তেনেকুৱা কালচাৰ, আপোনালোকে নিজেও দেখিছে। আৰু মই প্ৰশাসনৰ পৰা সহায় বিচাৰিছোঁ, মোক প্ৰটেকশ্যন লাগে, মোৰ ঘৰখন প্ৰটেকশ্যন লাগে, মোৰ ল'ৰা ছোৱালী প্ৰটেকশ্যন লাগে, মোৰ মানুহ হস্পিটেলত ভৰ্তি হৈ আছে, মোক তাৰো প্ৰটেকশ্যন লাগে। মই আবেদন কৰিম যে প্ৰশাসনে মোৰ ঘৰখন, মোৰ গাঁওখন, মোৰ আনকি ল'ৰা ছোৱালীকো মোক প্ৰটেকশ্যন দিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে। যিটো সময়ত একাংশ জনপ্ৰতিনিধিয়ে কৈছে যে উন্নয়ন চাব, যদি উন্নয়ন কৰিছে ভোট দিব, যদি উন্নয়ন কৰা নাই ভোট দিব নালাগে, তেনে এটি সময়ত যদি ৰহা সমষ্টিত উন্নয়ন যদি হৈছে, আপোনাক কিয় বিৰোধিতা কৰা হৈছে? মই সেইটোৱে কৈছোঁ, উন্নয়ন হ'লেতো কেতিয়া ভয় কৰিব নালাগে, উন্নয়ন নহ'লে ভয় খায়। কাৰণ তেখেতে ভাবুক হৈছে, তেখেতে ভয় খাইছে, শংকাত ভুগিছে। আচলতে তেখেতে নিজৰ কথাটো আচলতে সমগ্ৰ ৰহাই জানে তেখেতে কেনেকুৱা অৱস্থাত কেনেকুৱা কি কৰি আছে। মোক ক'বলগীয়া বিশেষ একো নাই। আচলতে হতাশগ্ৰস্ত মই হোৱা নাই, মই কেতিয়াও ভয় নকৰোঁ এইবিলাকলৈ। মই সাহসেৰে আগবাঢ়িম। ৰহা ৰাইজৰ হৈ যদি মৃত্যুও খাব দিব লগা হয়, নিশ্চয় মই সাৱটি ল'ম। নিশ্চয়কৈ মুৰ্দাবাদ ধ্বনি দিয়াৰ পাছতো হাতযোৰ কৰি সেইসকল ভোটাৰক আহ্বান কৰিছিল, উপযুক্ত হ'লে বিবেচনা কৰি সেই সমগ্ৰ ভোটাৰে হয়তো ইয়াৰ প্ৰত্যুত্তৰ দিব। শেষৰটো প্ৰশ্ন, ভোটাৰসকলে কি আহ্বান থাকিব যিসকলে আপোনাৰ মুৰ্দাবাদ ধ্বনি দিছে অথচ আপুনি প্ৰণাম কৰি আহিছিল? নাই, তেখেতসকলক আচলতে লৈ যোৱা হৈছে। আচলতে জামুগুৰিত সেইখিনি জেগাত তাৰ লোকেল মানুহ নাই। মেক্সিমাম আমি দেখা পাইছোঁ সেই চব দক্ষিণ পাটৰ পৰা ভাড়া কৰি দিছে, সেইখিনি য'ত ৰাখি থৈছিলে। बीजेपी जिंदाबाद, पाकिस्तानी Congress government, Utpalpani government, Pakistani government, Congress government, BJP Zindabad, BJP Zindabad, Utpalpani government, Congress government, BJP Zindabad, BJP Zindabad, Shashikandra Zindabad, Shashikandra Zindabad, Utpalpani Zindabad, Utpalpani Zindabad, Congress Lele Session, Congress Lele Session, Congress government, Utpalpani government, Congress government, Pakistani agenda Salima, Pakistani agenda Salima, Utpalpani government, Congress government, Congress government, Pakistani government, Pakistani agenda Salima, Pakistani agenda Salima, Utpalpani government, Utpalpani government, Congress government, Pakistani government, Pakistani agenda Salima.
Somalia government. Congress government. Pakistani government. Pakistani government.